মহামান্য উচ্চতম ন্যায়ালয়ে 2024 চনৰ নৱেম্বৰ মাহত দেখত সরকার বা প্রশাসনে ডিমলিশন রাইট বা উচ্ছেদর প্রক্রিয়া চলাওতে লবলগীয়া ব্যবস্থার উপর এক ডিটেইল গাইডলাইন এক ল্যান্ডমার্ক জাজমেন্ট যোগে দি থৈছে। আমি এবিএমসি হোক বা বিভিন্ন গণতান্ত্রিক দল সংগঠনে বিগত কেইটামান দিনত যি এক বলপূর্বক উচ্ছেদর প্রক্রিয়া সরকারে ভূমিহীন পরিয়ালসমূহৰ উপর চলাইছে, উক্ত উচ্ছেদর প্রক্রিয়াত উক্ত জাজমেন্টৰ জৰিয়তে যি মহামান্য উচ্চতম ন্যায়ালয়ে যি গাইডলাইন দি থৈছে সেই গাইডলাইন সম্পূর্ণভাবে অবমাননা হওয়ার অভিযোগ কিন্তু উত্থাপন কৰি আহিছো। বিগত কেইটামান দিন পূর্বে গোৱালপাৰাৰ হাছিলা বিলত সরকারে চলোৱা বলপূর্বক উচ্ছেদর বলি হওয়া উচ্ছেদিত 5 জন ব্যক্তিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত কন্টেম্প অফ কোর্ট পেটিশন দাখিল করেছিল। দেশৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া আৰু উচ্চতম ন্যায়ালয়ৰ এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই উক্ত উচ্ছেদিত ব্যক্তিসকলৰ হৈ পক্ষ ৰাখিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু জুলেট খানিদ ডাঙৰীয়াই সমগ্ৰ বিষয়খিনিত উচ্চতম ন্যায়ালয়ত এই গোটেই বিষয়খিনিক আগবঢ়াই লৈ অনাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাবাই নেতৃত্বাধীন বেঞ্চে উক্ত কন্টেম্প অফ কোর্ট পেটিশনৰ ওপৰত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ মুখ্য সচিব গোৱালপাৰা জিলাৰ জিলায়ুক্ত, গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বালিকানাৰ ৰাজচক্ৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ ইতিমধ্যে জাননী জাৰি কৰিছে। তো এই জাননী জাৰি কৰাৰ যি ব্যৱস্থা আজি মহামান্য উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে, ইয়াত এটা কথা প্ৰতিফলিত হৈছে যে উক্ত উচ্ছেদৰ সময়ত অসম চৰকাৰৰ উক্ত বিষয়াকেইজনে লবলগীয়া যিখিনি গাইডলাইন অনুসৰণ কৰিব লাগিছিল সেই গাইডলাইনখিনি অনুসৰণ কৰা নাই। আমি বাৰম্বাৰ কৈ আহিছো যে অসমত যি বলপূৰ্বকভাৱে যি উচ্ছেদ চলিছে এই উচ্ছেদে অসমৰ খাতি হোৱা জনগণৰ ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা আৰ্টিকেল 21 যি ফাণ্ডামেণ্টেল ৰাইট টু শেল্টাৰ সম্পূৰ্ণভাৱে ভংগ কৰিছে, লাইফ উইথ ডিগনিটি এণ্ড লিবাৰ্টি ভংগ কৰিছে। আৰু এই গোটেই বিষয়খিনি লৈ মহামান্য উচ্চতম ন্যায়ালয়লৈকে যিটো আইনী দলে এক মানৱীয় দৃষ্টিকোণেৰে নাগৰিক অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত যি লৈ আনি সবলভাৱে প্ৰতিষ্ঠা কৰিলে সেই আইনী দলটোকো আমি এবিএমচি ধন্যবাদ জনাইছো। আগন্তুক দিনত এই অমানৱীয়, অবৈধ, অসাংবিধানিক উচ্ছেদৰ বিৰুদ্ধে এবিএমচি গণতান্ত্ৰিক সংগ্ৰাম চলিব আৰু আইনী যুঁজত সম্পূৰ্ণ সক্ৰিয়তাৰে আমি সহায় সহযোগ কৰি যাবলৈ এবিএমচি দৃঢ় প্ৰতিজ্ঞ। মহামান্য উচ্চতম ন্যায়ালয়ে 2024 চনৰ নৱেম্বৰ মাহত দেখত সরকার বা প্রশাসনে ডিমলিশন রাইট বা উচ্ছেদর প্রক্রিয়া চলাওতে লবলগীয়া ব্যবস্থার উপর এক ডিটেইল গাইডলাইন এক ল্যান্ডমার্ক জাজমেন্ট যোগে দি থৈছে। আমি এবিএমসি হোক বা বিভিন্ন গণতান্ত্রিক দল সংগঠনে বিগত কেইটামান দিনত যি এক বলপূর্বক উচ্ছেদর প্রক্রিয়া সরকারে ভূমিহীন পরিয়ালসমূহৰ উপর চলাইছে, উক্ত উচ্ছেদর প্রক্রিয়াত উক্ত জাজমেন্টৰ জৰিয়তে যি মহামান্য উচ্চতম ন্যায়ালয়ে যি গাইডলাইন দি থৈছে সেই গাইডলাইন সম্পূৰ্ণভাৱে অবমাননা হওয়ার অভিযোগ কিন্তু উত্থাপন কৰি আহিছো। বিগত কেইটামান দিন পূর্বে গোৱালপাৰাৰ হাছিলা বিলত সরকারে চলোৱা বলপূর্বক উচ্ছেদর বলি হওয়া উচ্ছেদিত 5 জন ব্যক্তিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত কন্টেম্প অফ কোর্ট পেটিশন দাখিল করেছিল। দেশৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে ডাঙৰীয়া আৰু উচ্চতম ন্যায়ালয়ৰ এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই উক্ত উচ্ছেদিত ব্যক্তিসকলৰ হৈ পক্ষ ৰাখিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু জুলেট খানিদ ডাঙৰীয়াই সমগ্ৰ বিষয়খিনিত উচ্চতম ন্যায়ালয়ত এই গোটেই বিষয়খিনিক আগবঢ়াই লৈ অনাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাবাই নেতৃত্বাধীন বেঞ্চে উক্ত কন্টেম্প অফ কোর্ট পেটিশনৰ ওপৰত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ মুখ্য সচিব গোৱালপাৰা জিলাৰ জিলায়ুক্ত, গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বালিকানাৰ ৰাজচক্ৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ ইতিমধ্যে জাননী জাৰি কৰিছে। তো এই জাননী জাৰি কৰাৰ যি ব্যৱস্থা আজি মহামান্য উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে, ইয়াত এটা কথা প্ৰতিফলিত হৈছে যে উক্ত উচ্ছেদৰ সময়ত অসম চৰকাৰৰ উক্ত বিষয়াকেইজনে লবলগীয়া যিখিনি গাইডলাইন অনুসৰণ কৰিব লাগিছিল সেই গাইডলাইনখিনি অনুসৰণ কৰা নাই। আমি বাৰম্বাৰ কৈ আহিছো যে অসমত যি বলপূৰ্বকভাৱে যি উচ্ছেদ চলিছে এই উচ্ছেদে অসমৰ খাতি হোৱা জনগণৰ ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা আৰ্টিকেল 21 যি ফাণ্ডামেণ্টেল ৰাইট টু শেল্টাৰ সম্পূৰ্ণভাৱে ভংগ কৰিছে, লাইফ উইথ ডিগনিটি এণ্ড লিবাৰ্টি ভংগ কৰিছে। আৰু এই গোটেই বিষয়খিনি লৈ মহামান্য উচ্চতম ন্যায়ালয়লৈকে যিটো আইনী দলে এক মানৱীয় দৃষ্টিকোণেৰে নাগৰিক অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত যি লৈ আনি সবলভাৱে প্ৰতিষ্ঠা কৰিলে সেই আইনী দলটোকো আমি এবিএমচি ধন্যবাদ জনাইছো। আগন্তুক দিনত এই অমানৱীয়, অবৈধ, অসাংবিধানিক উচ্ছেদৰ বিৰুদ্ধে এবিএমচি গণতান্ত্ৰিক সংগ্ৰাম চলিব আৰু আইনী যুঁজত সম্পূৰ্ণ সক্ৰিয়তাৰে আমি সহায় সহযোগ কৰি যাবলৈ এবিএমচি দৃঢ় প্ৰতিজ্ঞ।